আমি ওল্ড এজ হোমলৈ গৈ আছোঁ আজি। ওল্ড এজ নমস্কাৰ এভৰিৱান, আহকচোন একবাৰ। মই ফেমিলি লৈ ক'ত আহিছোঁ আজি ছানডে যিটোকে আজি আমাক ইয়াৰ পৰা নিমন্ত্ৰণ কৰা হৈছিলে। নিমন্ত্ৰণ মানে কিবা হেল্প বিচাৰিছিলে। আমাৰ অল আছাম কেব ৱেলফেয়াৰ ফেডাৰেশ্যনৰ যেতিয়া নাম শুনিছে তেওঁ আমাক যোগাযোগ কৰিছে। ইয়াতে আছাম ওল্ড এজ হোম হয় এইটো আছে আপোনাৰ বৰাগাঁও, পশ্চিম বৰাগাঁৱত। আমি এতিয়া আহি পাইছোঁ, দেখাম ইয়াৰে পৰিস্থিতি কেনেকা কাম কৰে। আৰু ল'ৰা ছোৱালী বিয়া বাৰু হোৱা নাছিল নেকি? হা? অঁ, বিয়া হাজবেণ্ড মাৰা গৈছে, ল'ৰা মাৰা গৈছে। তাৰপিছত কোন আছে এতিয়া ঘৰত? মাটি বাৰীবিলাক সেইবিলাক কোনে হেৰি কৰে? এনেকৈ আপোনাৰ কিমান বছৰ হ'ল? এতিয়া ইমান দিন তাতে আছিলে বৰাগাঁও? আপোনাৰতো বেলেগ অসুখ বিসুখ একো নাই? নাই। তাৰপিছত আপোনাৰ মানে নিষ্ঠা চকুৰ এইটো আমি বাৰু চিকিৎসা কৰাৰ ব্যৱস্থাটো কৰাই দিম। আঁঠুৰ বিষ আছে, আঁঠুৰ এইবিলাক মালিচ কৰি দিলে ঠিক কৰিব, ধুনীয়াকৈ থাকিব। হয় হয়, দৰকাৰ নাই। কিন্তু কথা হ'ল কি, আপোনাৰ যিটো মাটি বাৰীখিনি আছে পৰি আছিলে কোনোবা দোকানৰ ফ্ৰণ্টতে, তেওঁ বোলে হাজত ঘৰ, ল'ৰা বোলে 4টা, তেওঁ বোলে ওলাই দিছে ঘৰৰ পৰা। তাতে এই 6 আছিলে, 6 কামত এওঁৰ বন্ধু এজনে দেখা পাই পেলাই লৈ আহিলে। এতিয়া মানুহজনী এতিয়া ভাতো নাখায়, হেৰিও নাখায়, আমাৰ প্ৰব্লেম হৈ গৈছে। পিছলৈ ৰাখিম আমাৰ ইয়ে ত্যাগ এটা হয় এই ল'ৰাটো বেডশ্বীট দি দে। এইটো বস্তু এটা এনে আহিছিলোঁ যদি ল'ৰাটো আমাৰ ছোৱালীৰ মানে ল'ৰাটো মেডিকেলত আছে, মেডিকেলত আছে বাবু। মই এনে চাহ খাব পাৰিব বুলি বুঢ়া মানুহ ন। আৰু এইটো বনবিটা অলপ আহিব মাজে মাজে কেতিয়াবা। নহয়, আহিম মানে মই এন জি অ'ৰ অলপ দাদাৰ লগত এন জি অ' মানে মই আমাৰ ড্ৰাইভাৰ এছ'চিয়েশ্যনৰ পৰা আমি ৱেলফেয়াৰ এটা চলাই আছোঁ। কোনো গভৰ্ণমেণ্ট আমাৰ হেল্প তেনেকৈ এতিয়া এনেকুৱা লিংক হৈছে, ভাল লাগিছে। আমি কিবা এটা কৰিব পাৰি, এই 100% চিকিউৰ। আমাৰ কাৰণ দুইটাৰে সেইটোৱে এম, কাৰণ আমি কেনেকৈ তাৰমানে মানুহখিনি সুস্থ নাই সেইখিনি আমাৰ ইচ্ছা। ভাল আমাৰ এইটো ট্ৰাষ্ট হয়, হাজবেণ্ডৰ দুইটাই চলাই আছে। ট্ৰাষ্টটো আছে, ট্ৰাষ্ট আমাৰ ট্ৰাষ্টত চলাই আছে। আমি এনেই আছাম ওল্ড এজ হোমটোৰ এওঁ জইণ্ট ছেক্ৰেটাৰী। অ'কে আছাম ওল্ড এজ হোমটোৰ এওঁ জইণ্ট ছেক্ৰেটাৰী। আজি কেইজন আমাৰ মানুহ আছে, সেইকেইজন এজেড নোৱাৰে চলাব। আমি তেতিয়া কি কৰিলোঁ, ট্ৰাষ্ট এটা ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আমি তাতে ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া মই তাৰমানে দেওবাৰে আহোঁ, মোৰ দোকান আছে, দোকান আছে, মোৰ টেইলৰিং এখন আছে, চাই লওঁ অলপ পাকঘৰ চাৰিবিলাক চাই লওঁ। দেখাইছে এখন আছে আপোনাৰ হেৰি এই মই ক্লাছ 5 আছে। এই মোৰ ল'ৰাও আহিছে, আজি ল'ৰাকো লৈ আহোঁ মই লগত। মই এনেকৈ লৈ ফুৰোঁ আৰু ছোৱালী আছে, তাত ভৰি বিষ পাইছে, সি নামিব পৰা নাই গাড়ী, মানে ভৰি ভাঙা আছিল। আজি যোৱাকালি পাতি খুলিলোঁ, ইও কৈছে যাওঁ বলে চাই। মই নাৰেংগী বন্ধ এগৰাকী নেপালী আছে, চাব নেপাই দেখালোঁ মই কি অৱস্থা আছিল, কেনেকুৱা তেওঁ আপোনাৰ খানাপাৰা না ক'ত এনেকুৱা।
আধাৰ কাৰ্ডটো কৰি দিব লাগিব হা আপোনাক খবৰ ল'ব আহিছে हजुर दिदी सन्चै आफ्नै जाति सन्चै बस्नु बस्नु अनि हुन्छ हुन्छ तपाईँ बस्नु न हामी यसै तपाईँलाई भेट्न आएको यसै कहाँ हो तपाईँ भेट्नुभएको ओरिजिनली तपाईँ बडा अच्छा अच्छा ओरिजिनली तपाईँ त्यहीँको हुनुहुन्छ खानापाडा लोकरा के लेख्नुहुन्छ यसै नाम हजुर नाम के लेख्नुहुन्छ धनमाया के लेख्नुहुन्छ छेत्री धनमाया होइन यता पछाडि त जय श्री আৰু একেবাৰে যোৱা ছমাহৰ পৰা মই সকলোবিলাক এৰিলোঁ বয়সো হৈছে এতিয়া কিন্তু মই কিছুমান সংগঠন চলাই আছোঁ জাপৰিকক জ্যেষ্ঠ নাগৰিক মঞ্চৰ মই একেৰাহে 10 বছৰ সভাপতি হৈ আছোঁ আৰু মোৰ অতি আনন্দৰ কথা যে মই যিদিনা সভাপতিৰ দায়িত্ব লওঁ সিদিনা মেম্বাৰ আছিল 7 জন আৰু এতিয়া মোৰ মঞ্চত মেম্বাৰ আছে 131 জন আটাইবিলাকে বেছ ৰিটায়াৰ DC SP এনেকুৱা ধৰণৰ আৰু গোটেইখিনি ভাল দোকানীও আছে ব্যৱসায় কৰা মানুহো আছে তেওঁলোক মই 12 মাহত 12খন মিটিঙত হহুৱাওঁ 8খন মিটিঙত আমি ৰিচোৰ্চ পাৰ্চন আনো বাহিৰৰ পৰা অসমৰ ব্যক্তি আনি কথা কওঁ মানুহখিনি হাঁহি থাকে অন্তৰত তাৰ পৰা দুখ আছে বয়সৰ মানুহ জানে আপোনালোকে আৰু বাকী 4খন মিটিং আমাৰ নিজৰ অসমৰ ব্যক্তিৰ দ্বাৰা আমি পৰিচালনা কৰোঁ আমাৰ যেনে ধৰক ডক্টৰ অঞ্জন চৌধুৰীক আনিলোঁ তেওঁ ভূপেন হাজৰিকাৰ গানেই গালে মানুহবিলাকক মাতি আনি গ'লে বক্তৃতা দিলে এনেকুৱা আমি কিছুমান কৰি ভাল পাওঁ আমাৰ এটা সভাঘৰ আছে যে এইখিনি হ'ল মোৰ কথা ক'লোঁ এতিয়া মই যিহেতু যোৱা সপ্তাহত গম পালোঁ আৰু শৰ্মাক মই কোৱাও নাই মই আহিম বুলি একেবাৰে চাইলেণ্ট মেছেজটো পাই মই ঠিক কৰিছোঁ কাৰণ এনে